আজি কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অৰুণাচল আৰু অসমৰ সংযোগী যিটো পথ ঘাইপথ সেইটো ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত আৰু হয়তো কেইদিনমানৰ পিছত সংযোগ বিচ্ছিন্ন হ'ব পাৰে আৰু আমাৰ অসম আৰু অৰুণাচলৰ যথেষ্ট খহিছে নেৰানেপেৰা বৰষুণৰ ফলতেই হৈছে। যাতায়াতৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? আমি যাতায়াতৰ কাৰণে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে আমাৰ বন্ধ কৰি দিয়া হৈছে পথছোৱা। নতুনকৈ নিৰ্মাণ কৰা হৈছিলে খহাই দিলে। আজি এতিয়া বৰষুণটো প্ৰায় একেৰাহে এসপ্তাহ ধৰি যি বৰষুণ দি আছে, ইয়াৰ ফলত পাহাৰৰ পানীটো বাগৰি আহি ধৰি লওক গোটেই তলত শিল তেনেকুৱা পানী চলাচল হৈ থাকে। সেইটো কাৰণে আমাৰ আৰু জয়পুৰ আৰু দেওমালী যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ সেইটো কাৰণে ভূমিস্খলন ঘটিছে। আৰু ইয়াত বাৰিষাত কোনো ৰাখিব নোৱাৰে। এইটো ভূমিস্খলন প্ৰকৃতিৰ যি এইটো পানীৰ পৰা পানী বেছি বৰষুণৰ ফলত এই আমাৰ লেণ্ডশ্লাইড হৈছে আৰু অতি বিপদজনক হৈ আছে। অতি বিপদজনক আৰু কেইদিনমান হয়তো নাথাকিব পাৰে অৰুণাচল আৰু অসমৰ সংযোগী পথ দুটোৱে নাথাকিব পাৰে। এইটো কি ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে এইবিলাকতো ৰাতি যান বাহন গধুৰ বাহন নচলে আৰু এইবিলাক। আজি কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত আমাৰ অৰুণাচল আৰু অসমৰ সংযোগী যিটো পথ ঘাইপথ সেইটো ভূমিস্খলন হৈছে নেৰানেপেৰা বৰষুণৰ ফলত আৰু হয়তো কেইদিনমানৰ পিছত সংযোগ বিচ্ছিন্ন হ'ব পাৰে আৰু আমাৰ অসম আৰু অৰুণাচলৰ যথেষ্ট খহিছে নেৰানেপেৰা বৰষুণৰ ফলতেই হৈছে। যাতায়াতৰ কাৰণে কিবা ব্যৱস্থা কৰিছে নেকি? আমি যাতায়াতৰ কাৰণে গধূলি 6 বজাৰ পৰা ৰাতিপুৱা 6 বজালৈকে আমাৰ বন্ধ কৰি দিয়া হৈছে পথছোৱা। নতুনকৈ নিৰ্মাণ কৰা হৈছিলে খহাই দিলে। আজি এতিয়া বৰষুণটো প্ৰায় একেৰাহে এসপ্তাহ ধৰি যি বৰষুণ দি আছে, ইয়াৰ ফলত পাহাৰৰ পানীটো বাগৰি আহি ধৰি লওক গোটেই তলত শিল তেনেকুৱা পানী চলাচল হৈ থাকে। সেইটো কাৰণে আমাৰ আৰু জয়পুৰ আৰু দেওমালী যিটো আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ সেইটো কাৰণে ভূমিস্খলন ঘটিছে। আৰু ইয়াত বাৰিষাত কোনো ৰাখিব নোৱাৰে। এইটো ভূমিস্খলন প্ৰকৃতিৰ যি এইটো পানীৰ পৰা পানী বেছি বৰষুণৰ ফলত এই আমাৰ লেণ্ডশ্লাইড হৈছে আৰু অতি বিপদজনক হৈ আছে। অতি বিপদজনক আৰু কেইদিনমান হয়তো নাথাকিব পাৰে অৰুণাচল আৰু অসমৰ সংযোগী পথ দুটোৱে নাথাকিব পাৰে। এইটো কি ব্যৱস্থা বন্ধ কৰি দিয়া হৈছে এইবিলাকতো ৰাতি যান বাহন গধুৰ বাহন নচলে আৰু এইবিলাক।